Hello dear students, how are you all? আশা কৰিছো তোমালোক আটাই ভালে আছা। আজিৰ এই পাঠটোত আমি আলোচনা কৰিম তোমালোকৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথমটো পাঠ 10 little fingers। এইটো এটা সৰু পদ্য আৰু আহা দেৰি নকৰাকৈ আমি পাঠটো আৰম্ভ কৰোঁ। তোমালোকে এখন ছবি দেখা পাইছা। এই ছবিখনত কি আছে কোৱাচোন? এগৰাকী সৰু শিশুৱে নিজৰ মাকক চুমা খাই আছে, মৰম কৰি আছে। এতিয়া আমি পাঠটো আৰম্ভ কৰিম। এই ছবিখনৰ পাঠটোৰ লগত কি সম্পৰ্ক তোমালোক নিজেই বুজি পাবা। পাঠটোৰ নাম হ'ল 10 little fingers। 10 মানে 10, লিটিল মানে অকণমানি, ফিংগাৰ মানে আঙুলি। গতিকে 10 little fingers মানে 10টা অকণমানি আঙুলি। একেলগে পঢ়ি যাবা। 10 little fingers, 10 little toes, 2 little ears and 1 little nose, 2 little eyes that shine so bright and 1 little mouth to kiss mother good night. আকৌ এবাৰ 10 little fingers, 10 little toes, 2 little ears and 1 little nose, 2 little eyes that shine so bright and 1 little mouth to kiss mother good night. এতিয়া পদ্যটো বুজি লওঁ হা। 10 little fingers অৰ্থাৎ 10টা অকণমানি আঙুলি। 10 little toes, এই toe মানে TOE, toe মানে হৈছে ভৰিৰ আঙুলি। ইয়াতে S এই কাৰণে প্ৰয়োগ হৈছে কাৰণ এইটো বহু বচনত প্ৰয়োগ হৈছে। ভৰিৰ 10টা আঙুলি বুলি কৈছে। 10 little fingers অৰ্থাৎ হাতৰ 10টা আঙুলি, 10 little toes অৰ্থাৎ ভৰিৰ 10টা আঙুলি। দুখন হাতত 5টা 5টাকৈ 10টা আঙুলি, দুখন ভৰিত 5টা 5টাকৈ 10টা আঙুলি। 2 little ears, ear মানে তোমালোকে নিশ্চয় জানা কাণ। আমাৰ দুখন সৰু সৰু কাণ আছে। and 1 little nose, আৰু এটা সৰু nose, nose অৰ্থাৎ নাক আছে। 2 little eyes that shine so bright, প্ৰথমতে এইখিনি বুজি লৈছো। 2 little eyes অৰ্থাৎ দুটা সৰু চকু, দুটাকৈ সৰু চকু আছে। that shine so bright, shine মানে কি? shine মানে হৈছে জিলিকি থকা। so bright অতিকৈ উজ্জ্বল, bright মানে উজ্জ্বল। আমাৰ দুটা চকু আছে যিয়ে উজ্জ্বলকৈ জিলিকি থাকে। and 1 little mouth, আৰু এখন সৰু মুখ to kiss mother good night, মাক শুভৰাত্ৰিৰ চুমা দিবলৈ। আৰু এয়া আছিল কবিতাটো, সৰু পদ্যটো 10 little fingers। আশা কৰিছো তোমালোকে কবিতাটো বুজি পালা আৰু পঢ়িব পৰা হলা। আকৌ এবাৰ আওৰাইছো, তাৰ পিছত আমি পৰৱৰ্তী পৃষ্ঠালৈ যাম। 10 little fingers, 10 little fingers, 10 little toes, 2 little ears and 1 little nose, 2 little eyes that shine so bright and 1 little mouth to kiss mother good night. তাৰ তলৰ পৃষ্ঠাত আমাক কৰিবলৈ এটা কাম দিয়া হৈছে, এটা এক্টিভিটি আছে। match the pictures with the words, শব্দবোৰৰ সৈতে ছবি আমি মিলাব লাগে। সো প্ৰথমতে আমাক কৈছে fingers, 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 fingers অৰ্থাৎ হাতৰ আঙুলি। তাৰ পিছত আছে nose, 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 nose অৰ্থাৎ নাক। তাৰ পিছত আছে lips, LIPS, lips অৰ্থাৎ ওঠ। তাৰ পিছত আছে eye অৰ্থাৎ চকু, EYE, eye অৰ্থাৎ চকু। আৰু শেষত আছে ear, EAR, ear অৰ্থাৎ কাণ। এনেদৰে আমি শব্দৰ সৈতে ছবিবোৰ মিলালো। এবাৰ আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ। 2 নং প্ৰশ্নত আমাক ৰাইমিং ৱৰ্ডছ প্ৰেক্টিছ কৰিবলৈ দিয়া হৈছে। ৰাইমিং ৱৰ্ডছ অৰ্থাৎ যিবোৰ শব্দ শুনিবলৈ একে। আমাৰ
এই পাঠটোৰ আধাৰত আমাৰ বহুকেইটা ৰাইমিং ৱাৰ্ড আমাক ইয়াতে দিয়া হৈছে আৰু আমি এতিয়া একেলগে এই ৰাইমিং ৱাৰ্ডসমূহ পঢ়িম সো প্ৰথম শাৰীত চাবা rose nose toes আকৌ এবাৰ rose nose toes bright night light bright night light ear here near ear here near 10 pen hen 10 pen hen eyes rise prize eyes rise prize এতিয়া তোমালোকে এই ৰাইমিং ৱৰ্ডসমূহ ঘৰত প্ৰেক্টিস কৰিবা লগতে নিজৰ বহিত লিখি লবা এইবাৰ 3 নম্বৰত কি দিছে সোৱা কৈছে ইয়াতে a baby duck is called a duckling অৰ্থাৎ হাঁহৰ পোৱালিবোৰক ডাকলিং বুলি কোৱা হয় হাঁহ অৰ্থাৎ ডাক আৰু হাঁহৰ পোৱালি অৰ্থাৎ ডাকলিং তেনেদৰে প্ৰতিটো প্ৰাণীৰে পোৱালিবোৰৰ এটা বেলেগ নাম থাকে ইংৰাজীত হেয়া আমি এতিয়া জানিম আৰু ছবিৰে সৈতে দিছে বুজিবলৈ আৰু ভাল হ'ব প্ৰথমটো সোৱা ডাক ডি ইউ সি কে ডাক আৰু হাঁহৰ পোৱালিক কোৱা হয় ডাকলিং ডি ইউ সি কে এল আই এন জি ডাক ডাকলিং আকৌ চাবা ডগ ডি ও জি ডগ অৰ্থাৎ কুকুৰ পাপ্পি অৰ্থাৎ কুকুৰৰ পোৱালি কোৱা হয় পাপ্পি পি ইউ পি পি ৱাই নেক্সট আছে কেট সি এ টি কেট অৰ্থাৎ মেকুৰী সি এ টি কেট অৰ্থাৎ মেকুৰী আৰু মেকুৰীৰ পোৱালি কোৱা হয় কিটেন কে আই টি টি ই এন কিটেন নেক্সট আছে কাউ সি ও ডব্লিউ কাউ অৰ্থাৎ গৰু আৰু গৰুৰ পোৱালি কোৱা হয় কাফ সি এ এল এফ কাফ হৰ্স এইচ ও আৰ এছ ই হৰ্স মানে ঘোঁৰা আৰু ঘোঁৰাৰ পোৱালি কোৱা হয় পনি পি ও এন ৱাই পনি নেক্সট আছে হেন হেন অৰ্থাৎ কুকুৰা আৰু কুকুৰাৰ পোৱালি কোৱা হয় চিক বুলি চি এইচ আই চি কে তাৰ পিছত আছে পিক পি আই জি পিক অৰ্থাৎ গাহৰি আৰু গাহৰিৰ পোৱালি কোৱা হয় পিকলেট বুলি পি আই জি এল ই টি তাৰ পিছত আছে টাইগাৰ টাইগাৰ টি আই জি ই আৰ টাইগাৰ মানে বাঘ আৰু বাঘৰ পোৱালি কোৱা হয় কাপ চি ইউ বি কাপ আৰু শেষত আছে গোট জি অ এ টি গোট মানে ছাগলী আৰু ছাগলীৰ পোৱালি কোৱা হয় কিট বুলি কে আই ডি কিট অতি ধুনীয়াকৈ দিয়া আছে যে কোনবোৰ প্ৰাণীৰ কি নাম আৰু তাৰ লগতে পোৱালিবোৰৰ কি নাম এই পৃষ্ঠাটোৰ আধাৰতে পৰৱৰ্তী প্ৰশ্নটো আছে আমি মিলাব লাগে আগৰ পাঠত যেনেদৰে পঢ়িলো আমি এতিয়া ইয়াতে মিলাম এইপিনে শব্দবোৰ দিয়া আছে আৰু এইপিনে দিয়া আছে এই প্ৰাণীবোৰৰ পোৱালিবোৰৰ কি নাম হেন হেন অৰ্থাৎ কুকুৰা আৰু কুকুৰা পোৱালি কোৱা হয় চিক বুলি পিক পিক অৰ্থাৎ গাহৰি আৰু গাহৰিৰ পোৱালি কোৱা হয় পিকলেট বুলি কাউ অৰ্থাৎ গৰু আৰু গৰুৰ পোৱালি কোৱা হয় কাফ বুলি ডাক অৰ্থাৎ হাঁহ আৰু হাঁহৰ পোৱালি কোৱা হয় ডাকলিং বুলি গট কিট এটো মিলাই দিয়া আছে হৰ্স হৰ্সৰ পোৱালি অৰ্থাৎ ঘোঁৰাৰ পোৱালি কোৱা হয় পনি বুলি কেট কেটৰ অৰ্থাৎ মেকুৰীৰ পোৱালি কোৱা হয় কিটেন বুলি টাইগাৰ অৰ্থাৎ বাঘ বাঘৰ পোৱালি কোৱা হয় কাপ বুলি আৰু ডগ শেষৰটো পাপি গতিকে এইখিনি এনেদৰে তোমালোকে নিজৰ কিতাপত মিলাই লবা আৰু তাৰে আধাৰত তোমালোকে এই প্ৰশ্ন উত্তৰখিনি কৰিবা এইপিনে যেনেদৰে দিয়া আছে গট আৰু কিট ওপৰত চাই চাই তলত লিখিবা যেনেদৰে গট আৰু কিট দিয়া আছে তোমালোকে এইপিনে লিখিবা ধৰি লোৱা যেনেদৰে ইয়াতে আমি পালো অলপ আগতে কেট আৰু কিটেন ইয়াতে কেট লিখি লবা ইয়াতে কিটেন লিখিবা তেনেদৰে ওপৰৰ তালিকাত চাই চাই তোমালোকে কোনটো প্ৰাণীৰ
পোৱালিক কি বুলি কোৱা হয় ইয়াত লিখি ল'বা আশা কৰিছো বুজি পাইছা এবাৰ আমি এই কবিতাটোত থকা শব্দবোৰৰ অৰ্থবোৰ জানি লওঁ প্ৰথমতে 10 অৰ্থাৎ দ লিটল অৰ্থাৎ অকণমানি ফিংগাৰ অৰ্থাৎ আঙুলি টো অৰ্থাৎ ভৰিৰ আঙুলি ইয়াৰ অৰ্থাৎ কাণ নোজ মানে নাক আই মানে চকু শাইন মানে জিলিকি থকা ব্ৰাইট মানে উজ্জ্বল মাউথ মানে মুখ কিস মানে চুমা মাদাৰ মানে মা গুড নাইট মানে শুভৰাত্ৰি এয়া আছিল আজিৰ পাঠটো আশা কৰিছো তোমালোকে ভাল পাইছা এই পাঠটোৰ বাকি অংশখিনি অৰ্থাৎ এই পাঠৰ লগতে আৰু অলপ পাঠ সংলগ্ন কৰি দিয়া আছে হেয়া পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম পাৰ্ট 2 এই ভিডিঅ'টো কেনে পাইছা তোমালোকে জনাবলৈ নাপাহৰিবা আৰু ঘৰতে থাকিবা ভালে থাকিবা ভিডিঅ'টো ইমানতে শেষ কৰিছো ধন্যবাদ